ছয়গাঁৱৰ দলৈপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল ঠাকুৰীয়াক বিদায়ৰ সম্বৰ্ধনা। শিক্ষকতাৰ চাকৰিকাল অন্ত পৰাত দলৈপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল ঠাকুৰীয়াক আজি বিদ্যালয়ত অনুষ্ঠিত এখন সভাত বিদায় সম্বৰ্ধনা জনায়। দলৈপাৰা ৰাইজ কয়ৰহৰ সভাপতি বিমল চালৈৰ সভাপতিত্বত বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এই সভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক, দলৈপাৰা ৰাইজ কয়ৰহ, চলন্ত শিক্ষক কেন্দ্ৰ, চম্পকনগৰ শিক্ষক কেন্দ্ৰৰ লগতে স্থানীয় ৰাইজে বিদায়ী শিক্ষকগৰাকীক সম্বৰ্ধনা জনায়। সভাৰ অন্তত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে সমদল কৰি বিদায়ী শিক্ষকগৰাকীক ছয়গাঁও পালাপুখুৰীৰ নিজা বাসভৱনলৈ লৈ আহে। বিদায় মুহূৰ্তত মই আজি কি ক'ম, মই আচলতে 1995 চনৰ অক্টোবৰ মাহৰ 25 তাৰিখে এইখন বিদ্যালয়তে মই যোগদান কৰি আজি 27 তাৰিখে মোৰ বিদায় সভা অনুষ্ঠিত কৰিছে। 28 ফেব্ৰুৱাৰীত মোৰ অৱসৰ গ্ৰহণৰ তাৰিখ, যদিও আজি মই 27 তাৰিখে বিদায় সভা ৰাইজে পাতি মোক আনুষ্ঠানিকভাৱে বিদায় দিব বিচাৰিছে। মই আচলতে মৰ্মাহত, কাৰণ এইখন বিদ্যালয়ত মোৰ এটা প্ৰাণ ৰৈ আছিলে। এই বিদ্যালয়খনৰ উন্নয়নৰ স্বাৰ্থত মই বহুখিনিয়ে কাম কৰি গৈছিলোঁ নিস্বাৰ্থভাৱে। ল'ৰা ছোৱালীৰ শৈক্ষিক দিশৰ ক্ষেত্ৰতে হওক, গুণদণ্ডৰ মানদণ্ড নিৰূপণৰ ক্ষেত্ৰতে হওক, বা ৰাইজখনৰ লগত অতপ্ৰতভাৱে জড়িত থাকি ৰাইজৰ দায়বদ্ধতাত বা ৰাইজৰ সামাজিক কাম কাজত মই অতপ্ৰতভাৱে জড়িত থাকি এই বিদ্যালয়খনৰ লগতে এই সমাজখনৰ, এই দলৈপাৰা ৰাইজগড়ৰ উন্নয়নৰ স্বাৰ্থত মই নিজকে উচৰ্গা কৰি মই এই সমাজখনৰ লগত জড়িত হৈ আছিলোঁ। আজি মই খুবেই মৰ্মাহত, কিন্তু মই অনাগত দিনতো মই আশা ৰাখিছোঁ ঈশ্বৰে মোক শক্তি দিয়ক, ভগৱানে মোক শক্তি দিয়ক। এইখন বিদ্যালয়ৰ লগতে ৰাইজৰ লগত বৃহত্তৰ ছয়গাঁও অঞ্চলৰ সমাজৰ বিভিন্ন ক্ষেত্ৰত মই শিল্পী সমাজ বা ৰাস ক্ষেত্ৰৰ লগত জড়িত অনাগত দিনতো থকাৰ, বৰ্তমানো আছোঁ আৰু অনাগত দিনতো থকাৰ প্ৰতিশ্ৰুতিৰে বা মই কাম কৰি যাম। মোক ভগৱানে শক্তি দিয়ক। আৰু প্ৰথমতে মই এই দলৈপাৰা ৰাইজগড়ৰ মই ধন্যবাদ জনাইছোঁ আজিৰ বিদায় সভাৰ শুভ মুহূৰ্তৰ শুভক্ষণত। আৰু লগতে আজি এই প্ৰেছ ক্লাবৰ আপোনালোকে আহি এই অনুষ্ঠানৰ যিটো বাৰ্তা সংগ্ৰহৰ কাৰণে আগভাগ ল'লে, তাৰ বাবে মই প্ৰেছ মিডিয়াৰ সমূহ সদস্যকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু পৰৱৰ্তী সময়তো মই প্ৰেছ মিডিয়া, ছয়গাঁও প্ৰতিটো অনুষ্ঠান, ৰাইজগড় বা এই বিদ্যালয়খনৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত মই নিজকে উচৰ্গা কৰাৰ মই প্ৰতিশ্ৰুতিৰে মই পৰৱৰ্তী সময়খিনি মই পাৰ কৰিম বুলি মই দৃঢ়তাৰে মই প্ৰতিশ্ৰুতিবদ্ধ থাকিলোঁ আজিৰ এই মিডিয়াৰ যোগেদি। কিন্তু ছাৰক আমি যিমান দিন পাইছোঁ, ছাৰৰ দৰে এজন কৰ্মনিপুণ শিক্ষক সহজে পোৱা টান। আৰু ছাৰে ল'ৰা ছোৱালীক যি মৰম কৰে, শ্ৰদ্ধা শিষ্টাচাৰখিনি শিকায়, ব্যায়ামৰ পৰা আদি কৰি, তেনেকুৱা এজন শিক্ষক আকৌ পালে আমি সুখী হওঁ। কিন্তু এতিয়া স্কুলখনত তেখেতে নিজৰ ঘৰতকৈ বেছি শ্ৰদ্ধা কৰি খুব আগুৱাই লৈ গৈছিল। আশা কৰোঁ আকৌ দ্বিতীয়জনো যেন তেখেতৰ দৰেই আহে। ছয়গাঁৱৰ পৰা আহম্মদ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।